Introduction to GChemPaint tutorialত আপোনাক স্বাগতম। এই টিউটোৰিয়েলত আমি শিকিম GChemPaint সম্পৰ্কে, Windows অপাৰেটিং সিস্টেমত GChemPaint সংস্থাপন কৰা, Ubuntu অপাৰেটিং সিস্টেম 12.04ত GChemPaint সংস্থাপন কৰা। আমি আৰু শিকিম GChemPaint ইন্টাৰফেসৰ মেনু বাৰ, টুলবাৰ আৰু প্যানেল, প্ৰেফাৰেন্সেস উইন্ডো, টুল ব্যৱহাৰ কৰি গঠন অকা আৰু .mol এক্সটেনশন দ্বাৰা অঙ্কন সংৰক্ষণ কৰা। টিউটোৰিয়েলটো ৰেকৰ্ড কৰিবলৈ ব্যৱহাৰ কৰিছো Ubuntu Linux অপাৰেটিং সিস্টেম সংস্কৰণ 12.04, Windows সংস্কৰণ 7, GChemPaint সংস্কৰণ 3.3-1210, Firefox ব্ৰাউজাৰ 31.0, Java সংস্কৰণ 7। টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ ইন্টাৰনেট সংযোগৰ প্ৰয়োজন। সিস্টেমত সিন্যাপটিক প্যাকেজ ম্যানেজাৰ সংস্থাপন, উবুন্টুত টাৰ্মিনেলৰ ধাৰণা, উইন্ডোজত কমান্ড প্ৰম্পটৰ ধাৰণা। মনত ৰাখিব যে GChemPaint ৰান কৰিবলৈ আপোনাৰ সিস্টেমত জাভা সংস্থাপনৰ প্ৰয়োজন। জাভা সিন্যাপটিক প্যাকেজ ম্যানেজাৰ ব্যৱহাৰ কৰি উবুন্টুত সংস্থাপন কৰা যাব পাৰে। উদাহৰণস্বৰূপে openjdk-7-jre। এতিয়া GChemPaint সম্পৰ্কে শিকো। GChemPaint এটা 2D কেমিকেল স্ট্ৰাকচাৰ এডিটৰ আৰু ভিউৱাৰ। এইটো জাভাত বিকশিত বিনামূল্য আৰু ওপেন সোৰ্স ক্ৰস প্ল্যাটফৰ্ম এপ্লিকেশন। এইটোৱে স্মাইলছ, মলফাইল, CML আৰু ইঞ্চি কিৰ নিচিনা প্লেন টেক্সট ফৰমেটত স্ট্ৰাকচাৰ ডেটা ইম্পোৰ্ট আৰু এক্সপোৰ্টৰ অনুমতি দিয়ে। Ubuntu 12.04 অপাৰেটিং সিস্টেমত GChemPaint সংস্থাপন দি আৰম্ভ কৰো। Firefox ওয়েব ব্ৰাউজাৰ খুলক। Ubuntuত GChemPaint সংস্থাপন কৰিবলৈ এড্ৰেছ বাৰত এই URL লিখক: http://jchempaint.github.io/ আপুনি GChemPaintৰ ডাউনলোড পৃষ্ঠাত যাব। Web পৃষ্ঠাত Download a recent jar file from GitHub. Current is 3.3-1210 বিচাৰক। The desktop application 6.8 MB টিপক। Save file dialog box খুলে। Save file বুটামত টিপক আৰু OK টিপক। এতিয়া সংৰক্ষিত ফাইল ডাউনলোডছ ফোল্ডাৰ পৰা ডেস্কটপৰ লৈ যোৱা যাওক। সংৰক্ষিত ফাইলত সো ক্লিক কৰি মুভ টু আৰু ডেস্কটপ নিৰ্বাচন কৰক। এটা নতুন GChemPaint উইন্ডো খুলিবলৈ আমাক টাৰ্মিনেলৰ প্ৰয়োজন। টাৰ্মিনেল খুলিবলৈ Ctrl Alt আৰু T কি একেলগে টিপক। লিখক cd স্পেচ ডেস্কটপ আৰু এন্টাৰ টিপক। লিখক java space .jkempaint-3.3-1210.jar আৰু এন্টাৰ টিপক। GChemPaint উইন্ডো খুলে। লক্ষ্য কৰক GChemPaint মাত্ৰ টাৰ্মিনেলৰ পৰা খোলা যায়। এতিয়া উইন্ডোজৰ সংস্থাপন প্ৰক্ৰিয়াত যাও। এতিয়া উইন্ডোজ অপাৰেটিং সিস্টেমত জাভা সংস্থাপন কৰো। আপোনাৰ উইন্ডোজ মেচিনত Firefox ওয়েব ব্ৰাউজাৰ খুলক। এড্ৰেছ বাৰত লিখক jre-7-downloads আৰু এন্টাৰ টিপক। এটা নতুন ওয়েব পৃষ্ঠা খুলে। Java SE Runtime Environment 7 Downloads-Oracle লিংকত টিপক। ডাউনলোডছ পৃষ্ঠা খুলে। ওয়েব পৃষ্ঠাত Accept License Agreement চয়ন কৰক। jre-7-windows-i586.exe লিংক চয়ন কৰক। Save File ডায়লগ বক্স খুলে। Save File বুটামত টিপক। ফাইল ডাউনলোডছ ফোল্ডাৰত ডাউনলোড হ'ব। ডাউনলোড কৰা ফাইলত টিপক। জাভা সংস্থাপন কৰিবলৈ সংস্থাপনৰ প্ৰক্ৰিয়া অনুসৰণ কৰক। ক্লোজত টিপক। jre-7 আপোনাৰ মেচিনত সংস্থাপিত হ'ব। এতিয়া GChemPaint
সংস্থাপন কৰো আপোনাৰ উইন্ডোজ মেচিনত ফায়াৰফক্স ওয়েব ব্ৰাউজাৰ খুলক উইন্ডোজত জিচেম্পেইণ্ট সংস্থাপন কৰিবলৈ এড্ৰেছ বাৰত এই ইউআৰএল লিখক http://gchempaint.github.io/ আপুনি জিচেম্পেইণ্টৰ ডাউনলোড পৃষ্ঠাত যাওক ওয়েব পৃষ্ঠাত ডাউনলোড a recent jar file from github current is 3.3-1210 চিনাক্ত কৰক The desktop application 6.8 MB ইয়াত টিপক Save file dialog box খুলে Save file বুটামত টিপক .jar file Downloads folderত ডাউনলোড হ'ব Downloads folder খুলক আৰু gchempaint-3.3-1210.jar file নিৰ্বাচন কৰক আপুনি উপলব্ধ সবতছে আধুনিক সংস্কৰণ ডাউনলোড কৰিব পাৰে এক্সিকিউটেবল ফাইলত হু ক্লিক কৰক জিচেম্পেইণ্ট খুলিবলৈ ওপেনত টিপক অথবা কমান্ড প্ৰম্পট ব্যৱহাৰ কৰি জিচেম্পেইণ্ট খুলিবলৈ পাৰে কমান্ড প্ৰম্পট খুলিবলৈ আপোনাৰ কিবৰ্ডত উইন্ডোজ আৰু R কি একেলগে টিপক ৰান প্ৰম্পট বক্স খুলে ওপেন বক্সত লিখক চিএমডি আৰু OKত টিপক কমান্ড প্ৰম্পট খুলে এতিয়া ডাউনলোডছ ফোল্ডাৰত যাওক যত আমি ডাউনলোড কৰা .jar ফাইল সংৰক্ষণ কৰা আছে প্ৰম্পটত লিখক cd স্পেচ ডাউনলোডছ আৰু এন্টাৰ টিপক লিখক java স্পেচ -jar স্পেচ gchempaint-3.3-1210.jar আৰু এন্টাৰ টিপক জিচেম্পেইণ্ট উইন্ডো খুলে কমান্ড প্ৰম্পটত এৰৰ দেখালে জাভা ফোল্ডাৰত স্থিত program filesত যাওক আৰু এইটোত টিপক bin folder খুজক আৰু ইয়াত হু ক্লিক কৰক propertiesত যাওক c:/program files ব্ৰেকেটত x86/java/jre7 এড্ৰেছ কপি কৰক পাথ সেট কৰিবলৈ পদক্ষেপবোৰ অনুসৰণ কৰক মাই কম্পিউটাৰত হু ক্লিক কৰি প্ৰপাৰ্টিজ বিকল্প নিৰ্বাচন কৰক এডভান্সড সিস্টেম সেটিংসত টিপক আৰু তাৰ পিছত এনভাইৰনমেন্ট ভেৰিয়েবলছত টিপক সিস্টেম ভেৰিয়েবলছত পাথ সন্ধান কৰক এডিটত টিপক এডিট সিস্টেম ভেৰিয়েবল ডায়লগ বক্স খুলে c:/program files ব্ৰেকেটত x86/java/jre7 এড্ৰেছ পেস্ট কৰক OK টিপক আৰু উইন্ডো বন্ধ কৰক জিচেম্পেইণ্ট উইন্ডো এই ৰকমে দেখাত হয় এইটো হল মেনু বাৰ বাৰত এই ৰকমে মেনু আইটেম থাকে ফাইল এডিট ভিউ এটম বন্ড টুলস R গ্ৰুপছ টেমপ্লেটছ আৰু হেল্প জিচেম্পেইণ্ট ইয়াৰ সৈতে কাম কৰিবলৈ টুলবাৰত সকলো প্ৰয়োজনীয় টুল আছে জিচেম্পেইণ্ট উইন্ডোত আছে ওপৰত ফৰমেটিং টুল বাওফালে বন্ড টুল সোফালে ৰিং টুল আৰু তলৰ এলিমেন্ট টুল প্যানেলে অকা গঠনটো দেখাই এতিয়া জিচেম্পেইণ্ট প্ৰেফাৰেন্সেস উইন্ডো চাও ড্ৰ a চেইন টুলত টিপক এইটো টিপি আৰু ড্ৰেগ কৰি প্যানেলত 6টা কাৰ্বন পৰমাণুত লৈ যাওক লক্ষ্য কৰক কাৰ্বন চেইনত কোনো পৰমাণু নাই এডিট মেনুত যাওক প্ৰেফাৰেন্সেছত যাওক আৰু এইটোত টিপক প্ৰেফাৰেন্সেস উইন্ডো খুলে প্ৰেফাৰেন্সেস উইন্ডোৰ দুটা ট্যাব আছে ডিসপ্লে প্ৰেফাৰেন্সেস আৰু আদাৰ প্ৰেফাৰেন্সেস ডিফল্ট ৰূপে ডিসপ্লে প্ৰেফাৰেন্সেস ট্যাব নিৰ্বাচিত
লক্ষ্য কৰক যে কোনো চেক বক্স নিৰ্বাচিত নাই এতিয়া কিছু চেক বাকচত টিপি আৰু চাও যে সেইবোৰ কিভাবে জৰুৰী চেইনত মিথাইল গ্ৰুপ দেখিবলৈ শো এক্সপ্লিসিট মিথাইল গ্ৰুপছত টিপক হাইড্ৰোজেন দেখিবলৈ শো ইমপ্লিসিট হাইড্ৰোজেন্সত টিপক এপ্লাই টিপক আৰু পৰিবৰ্তনবোৰ প্ৰয়োগ কৰিবলৈ ওকেত টিপক উদাহৰণ হিচাপে ফসফৰিক এচিড H3PO4 ইয়াৰ গঠন আকো আকিবলৈ ফসফৰাছ টুলত টিপক আৰু তাৰ পিছত পেনেলত টিপক ফসফিন PH3 প্ৰদৰ্শিত হ'ব অক্সিজেন টুলত টিপক আৰু তাৰ পিছত সিঙ্গল বন্ড টুলত টিপক কাৰ্সাৰ P ইয়াৰ ওপৰত ৰাখিবলৈ ইয়াৰ ওপৰত এটা সৰু নীলা ৰঙৰ বৃত্ত প্ৰদৰ্শিত হ'ব P টিপক আৰু চাৰিটা হাইড্ৰক্সি বন্ধন আঁকিবলৈ ড্ৰেগ কৰক আপুনি ফসফৰাছ পৰমাণুৰ তলৰ ৰঙা লাইন লক্ষ্য কৰিবনে ইয়াৰ অৰ্থ হল যোজ্যতা সম্পূৰ্ণ নহয় যোজ্যতা সম্পূৰ্ণ কৰিবলৈ শীৰ্ষৰ ফসফৰাছ হাইফেন হাইড্ৰক্সি বন্ধনক দ্বি বন্ধন হিচাপে ৰাখক ডাবল বন্ড টুলত টিপক শীৰ্ষৰ ফসফৰাছ হাইফেন হাইড্ৰক্সি বন্ধনত টিপক প্ৰাপ্ত গঠন হল ফসফৰিক এচিড লক্ষ্য কৰক যে গঠনত সকলো পৰমাণু কলা ৰঙত আছে এলিমেন্টৰ ৰাসমোল ৰং প্ৰদৰ্শন কৰিম এডিট মেনুত গৈ প্ৰেফাৰেন্সেছত যাওক উইন্ডোত কলৰ এটমছ বাই এলিমেণ্ট চেক বাকচত টিপক এইটো এলিমেন্টৰ ৰাসমোল ৰং দেখায় এপ্লাই টিপক আৰু পৰিবৰ্তনবোৰ প্ৰয়োগ কৰিবলৈ ওকে টিপক দ্ৰষ্টব্য যি এলিমেন্ট তাৰ ৰাসমোল ৰঙৰ সৈতে প্ৰদৰ্শিত হয় ফাইলটো সংৰক্ষণ কৰো ফাইল মেনুত টিপক আৰু সেভ এজ নিৰ্বাচন কৰক সেভ এজ ডায়লগ বক্স খোলে ডেস্কটপত ফাইল সংৰক্ষণ কৰিবলৈ ডেস্কটপ ফোল্ডাৰ নিৰ্বাচন কৰক ফাইলৰ নাম হিচাপে ফসফৰিক এচিড লিখক আৰু সেভ বুটামত টিপক ফাইলটো .mol এক্সটেনশন সহ সংৰক্ষণ হ'ব সংক্ষিপ্তকৰণ কৰো এই টিউটৰিয়েলত শিকিছো জিচেম্পেইণ্ট সম্পৰ্কে উইন্ডোজ অপাৰেটিং সিস্টেম জিচেম্পেইণ্ট সংস্থাপন কৰা উবুন্টু অপাৰেটিং সিস্টেম 1204 ত জিচেম্পেইণ্ট সংস্থাপন কৰা জিচেম্পেইণ্ট ইন্টাৰফেসৰ মেনু বাৰ টুল বাৰ আৰু প্যানেল প্ৰেফাৰেন্সেস উইন্ডো টুল ব্যৱহাৰ কৰি গঠন অকা আৰু .mol এক্সটেনশন সহ অঙ্কন সংৰক্ষণ কৰা নিৰ্দেশিত কাম হিচাপে জিচেম্পেইণ্ট সংস্থাপন কৰক বিভিন্ন মেনু আইটেম অন্বেষণ কৰক এই ভিডিওটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সংক্ষেপে বুজায় ভাল বেণ্ডৱিডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাব পাৰে স্পোকেন টিউটোৰিয়েল প্ৰজেক্টৰ দলে স্পোকেন টিউটোৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালাৰ আয়োজন কৰে অনলাইন পৰীক্ষা পাস কৰাত প্ৰশংসাপত্ৰও দিয়ে বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেইল কৰক স্পোকেন টিউটোৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংগ ই ভাৰত চৰকাৰৰ আইচিটি এমএচআৰডিৰ জাতীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য spoken-tutorial.org/nmeict-intro IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ